কেইবাটাও আন্দোলনে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত অধিক শক্তিশালী জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলে দেশৰ বাবে কৰা ত্যাগৰ বিৱৰণত দেশৰ যশস্বী নেতা ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী আজি জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী মহোদয়ে বিহাৰৰ পৰা সমগ্ৰ দেশবাসীক সম্বোধন কৰিব। উক্ত অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কিছু সময়ৰ পাছতেই আৰম্ভ হ'ব আৰু এতিয়া জনজাতীয় স্বাধীনতা সংগ্ৰামী ধৰতী আবা ভগৱান বিৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হৈছে। আমাৰ ব্ৰিটিছ অতিথিসকলক আমন্ত্ৰণ জনাইছো। আজিৰ এই কাৰ্যক্ৰমত আমাৰ মাজত উপস্থিত আছে ভাৰত চৰকাৰৰ বন্দৰ জাহাজ আৰু চৰকাৰী বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল মহোদয়, অসম চৰকাৰৰ শ্ৰম নিয়োগ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী সঞ্জয় কিষাণ মহোদয়, দেউৰী স্বাস্থ্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী মহোদয়, ডিব্ৰুগড় মিউনিচিপাল May I now request Sri Robin Bora, Director IWAI, to present felicitation former Minister. আমি সকলোৱে আমাৰ স্বাধীনতা সংগ্ৰামী ভগৱান বিৰছা মুণ্ডাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই এই মহাস্থানত সংকল্প গ্ৰহণ কৰিছোঁ যে আমি আমাৰ যিখিনি ৰাষ্ট্ৰীয় দায়িত্ব, জাতীয় দায়িত্ব, আমি নাগৰিক হিচাপে সেইখিনি দায়িত্ব আমি নিষ্ঠা সহকাৰে পালন কৰিম। যেনেধৰণে বিৰছা মুণ্ডা ডাঙৰীয়াই তেখেতে আদিবাসী সমাজৰ বাবে আদিবাসী সমাজৰ স্বকীয় বৈশিষ্ট্য আৰু ইয়াৰ পৰিচয় ৰক্ষা কৰাৰ বাবে স্বাধীনতা সংগ্ৰামত ইংৰাজৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিছিল।